মাই ডিয়াৰ স্পিন্স তো সকলোকে আমাৰ চেনেলটোৱে ৱেলকাম জনাইছোঁ তো ৱেলকাম টু আৱাৰ চেনেল তো দিছ ইজ জ্ঞান প্ৰকাশ তো জ্ঞান প্ৰকাশৰ সৈতে জড়িত হৈ থাকিবলৈ আপোনালোকে জ্ঞান তীৰ্থ ৱেটো ছাকচেছ ইউটিউব ছাবস্ক্ৰাইব কৰি ল'ব লগতে বেল আইকনটো টিপি তাক প্ৰেছ কৰি ৰাখিব ইয়াৰ লগতে আপোনালোকে আমাৰ এডিআৰি মহাসংগ্ৰাম যিটো আমাৰ টেলিগ্ৰাম চেনেল আছে তাতো জইন হৈ ল'ব কাৰণ আমি তাত ৰেগুলাৰ মক টেষ্টসমূহ দি থাকোঁ আৰু আপোনালোকৰ ইম্পৰ্টেণ্ট যিবিলাক নোটছ থাকে PDF নোটছ সেইসমূহ আমি তাত প্ৰভাইড কৰি থাকোঁ আৰু আমি ৰেগুলাৰ ইনফৰ্মেশ্যন কিছুমান আপোনালোকৰ তাত আপডেট দিওঁ তো এটা সকলোৰে বাবে ভাল খবৰ যিহেতু বহুতে কমেণ্ট কৰি আছিলে আমাক যে এক্সচেঞ্জৰ হোৱা নাই অনলাইন কমপ্লিট কৰিব পৰা নাই আমাৰ যিহেতু এক্সচেঞ্জৰ অহা কাইলৈ লাষ্ট ডেট আছিলে কিন্তু ইয়াৰ আগতে তেওঁলোকে ডিক্লেয়াৰ কৰিলে আজি যিখন মই আছাম টিভি নিউজ পেপাৰ তো তাৰ পৰা এটা অংশ ফটো মাৰি আনিছোঁ দেখিছেই গভট অফ আছামে ইয়াত ডিক্লেয়াৰ কৰিছে তো এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্টাৰ যিটো এমপ্লয়মেণ্ট এক্সচেঞ্জ তো তাৰ ডেটটো 31 ডিচেম্বৰলৈকে তেওঁলোকে কি কৰিছিলে এক্সটেণ্ড কৰিছে গতিকে ইয়াত চিন্তা কৰিবলগীয়া নাই আপোনালোকে 31 ডিচেম্বৰলৈকে এপ্লাইসমূহ কৰিব পাৰিব 31 ডিচেম্বৰ 2024লৈকে আপোনালোকে এপ্লাইসমূহ কৰিব লাগিব কিন্তু অহাকাইলৈ যিহেতু তেওঁলোকে লাষ্ট ডেট ঘোষণা ইতিমধ্যে কৰিছিলেই গতিকে খুব ধুনীয়া এটা ছাৰ্ভাৰ হৈ আছে তাতে আপোনালোকৰ যিখিনি এক্সামিনেশ্যনখিনিও অতি সোনকালেই হ'ব গতিকে মই ভাবোঁ আপোনালোকে সকলোৱে এপ্লিকেশ্যনটো কৰি লোৱাটো ভাল হ'ব ছাৰ্ভাৰটো বহুত ভাল গতিকে ঘৰতে এপ্লাই কৰক যদি বাহিৰত যাবলৈ অশান্তি পাইছে অন্যথা আমাৰ টীমকো আপোনালোকে ৰিকুৱেষ্ট কৰিব পাৰে তো টীমে এটা সৰু এমাউণ্ট লৈ পিনি আপোনালোকক এপ্লাইটো কৰি দিব তো বৰ বেছি সময় নষ্ট নকৰোঁ আমি এই ভিডিঅ'টোৰ জৰিয়তে আচলতে এপ্লাইনো কেনেকৈ কৰিব লাগে তো সেই সম্পৰ্কেও চাই লওঁ যিহেতু কাইলৈ লাষ্ট ডেট আছিলে বাৰু এতিয়া লাষ্ট ডেটটো এক্সটেণ্ড কৰা হৈছে তো 31 ডিচেম্বৰলৈকে লাষ্ট ডেট দিছে তো এইখিনি আৰু পঢ়ি নিদিওঁ এইখিনি আছাম টিভি নিউজ পেপাৰখনত আছিলে ঠিক আছে তো আমি এতিয়া এপ্লাই কেনেকৈ কৰে সেই সম্পৰ্কে চাবলৈ যাওঁ